হয়, এটা নদীৰ সৈতে এটা জাতি, সভ্যতা, সংস্কৃতি জড়িত হৈ থাকে। আমি দেখিছোঁ যে নদীৰ পাৰতেই সভ্যতা সংস্কৃতি গঢ় লয় আৰু এতিয়া এটা জাতি তথা সভ্যতা সংস্কৃতি বিপন্নৰ দিশে গতি কৰিছে। কিয়নো ব্ৰহ্মপুত্ৰ উপত্যকাৰ এতিয়া লোকসকলৰ চিন্তাৰ বিষয় হৈ পৰিছে। ব্ৰহ্মপুত্ৰ দ্ৰুতগতিত শুকাবলৈ লৈছে। বিগত ৫-৬ বছৰে ব্ৰহ্মপুত্ৰৰ পানী দ্ৰুত হাৰত শুকাবলৈ লৈছে। কিন্তু এই বিষয়টো ভাৰত চৰকাৰে যিধৰণে গুৰুত্ব সহকাৰে ল'ব লাগিছিল, জলসম্পদ বিভাগে বা ব্ৰহ্মপুত্ৰৰ ওপৰত যিধৰণে গুৰুত্ব ল'ব লাগিছিল, সেইধৰণে গুৰুত্ব লোৱা নাই। আৰু এতিয়া চাওক, মই গুৱাহাটীৰ পৰা দেখুৱাই আছোঁ, এনেদৰে পানী দ্ৰুতগতিত শুকাবলৈ লৈছে, যাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিভিন্ন সময়ত ঘাট স্থানান্তৰ কৰিবলগীয়া হৈছে, ফেৰী সেৱা বাতিল কৰিবলগীয়া হৈছে আৰু ২-৩ ফুট পানী লৈ আচলতে ফেৰী সেৱা এই মুহূৰ্তত চলাই আছে। আৰু চাওক, গোটেইখন বালিচৰ। উত্তৰ গুৱাহাটীৰ পৰা যদি আমি চাওঁ, গোটেই গুৱাহাটী ফাঁচী বজাৰলৈ গোটেই বালিচৰ আৰু ইফালে খাৰঘুলিৰ পৰা উত্তৰ গুৱাহাটীৰ ফালে এটা বৃহৎ বালিচৰে আচলতে গোটেই ব্ৰহ্মপুত্ৰখন ব্লক কৰি পেলোৱাৰ লেখীয়া হৈছে। এটা জানৰ দুইফালে দুটা জানেৰে পানী গৈ থকাৰ লেখীয়া ব্ৰহ্মপুত্ৰখন বৈ আছে। আৰু এয়া আচলতে চিন্তাৰ বিষয়, যিটো কথা ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই বুলি আমি বিভিন্ন সময়ত দেখুৱাই আহিছোঁ। আৰু মোৰ লগত আছে এগৰাকী আইনবিদ, প্ৰবক্তা, আৰু তেওঁৰ সৈতে পোনে পোনে কথা পাতিম। দাদা, এটা চিন্তাৰ বিষয়, ব্ৰহ্মপুত্ৰ দ্ৰুতগতিত পানী শুকাবলৈ লৈছে। যথেষ্ট চিন্তাৰ বিষয়, কাৰণ এনেকুৱাকৈ যদি ব্ৰহ্মপুত্ৰখনৰ পানী শেষ হৈ থাকে, যে ইয়াত প্ৰাকৃতিক যিটো গতিশীলতা, প্ৰাকৃতিক যিটো ভাৰসাম্যতা কেনেকৈ ৰক্ষা হ'ব। আৰু এইটো আপোনালোকৰ মাধ্যমেদি দেখি আহিছোঁ। যোৱা বছৰ মই পষ্টো কৰিছিলোঁ এই সম্পৰ্কে, কাৰণ অলপ মই পৰিৱেশলৈকে অলপ সচেতন বোলো, পৰিৱেশক লৈ, যে এই পৰিৱেশ যদি এনেকুৱাকৈ যদি নষ্ট হৈ যায়, তেতিয়াহ'লে এইটো বিষয়ত মানে ডাঙৰ মানে সমস্যা হ'ব আমাৰ এইবিলাক মানে যিটো সভ্যতা ছাৰ্ভাইভেলৰ ক্ষেত্ৰত। গতিকে দেখিছোঁ যে নদীৰ ওপৰত বান্ধ হৈ আছে, ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰীবিলাকৰ উপনৈবিলাকৰ ওপৰত বান্ধ হৈ আছে। আমাৰ বিশেষকৈ চাইনাৰ পৰা যিটো আমাৰ মানে মেইন যিটো চ'ৰ্চ, সেই চ'ৰ্চত চাইনাই মানে অবৈধভাৱে বহুতবিলাক বান্ধ বনাইছে। আৰু এই ক্ষেত্ৰত মানে ভাৰতবৰ্ষৰ চৰকাৰে খুব যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে। পৰিৱেশ আৰু বন বিভাগ বুলি এটা বিভাগ আছে, ভাৰতবৰ্ষৰ মন্ত্ৰালয় এটা আছে। সেই মন্ত্ৰালয়ৰ বিষয়াসকলে এইবিলাক কথাৰ গুৰুত্ব ল'ব লাগে, আৰু লগতে জলসম্পদ বিভাগে এইবিলাক গুৰুত্ব ল'ব লাগে। কাৰণ অনাগত দিনত যদি এনেকুৱা যদি অৱস্থা হৈ থাকে, কাৰণ চাওক কিমান নামি গৈছে ব্ৰহ্মপুত্ৰটো, আৰু তলি দেখা পোৱা গৈছে। অকণমান মাত্ৰ এটা ষ্ট্ৰীমৰ নিচিনাকৈ ব্ৰহ্মপুত্ৰ বৈ আছে। আৰু এই যিটো ব্ৰহ্মপুত্ৰ, যিটো ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নদী বুলি ক'লে তাৰমানে আমি ব্ৰহ্মপুত্ৰক বুজোঁ। আৰু এই যে ডাঙৰ নদীটো যে এনেকৈও যদি শেষ হৈ যায়, তেতিয়াহ'লেতো অনাগত দিনত মইতো দেখিম যে আমাৰ ইয়াত বহুতবিলাক এইবিলাক গছ-গছনিৰ ক্ষেত্ৰত ধৰক আমাৰ গ্ৰাউণ্ড ৱাটাৰৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা আহিব। সেইবিলাক ভূতত্ত্ব বিজ্ঞানীসকলে ভালকৈ জানে, তেওঁলোকেতো ভালকৈ এক্সপ্লেইন কৰিব পাৰিব মোতকৈ। আৰু মই দেখিছোঁ যে ইয়াত এই ব্ৰহ্মপুত্ৰত অকল স্তৰে তল হোৱা নাই, কাৰণ আমাৰ ইয়াতে এইবিলাক যিমান ইণ্ডাষ্ট্ৰী হৈছে, এতিয়া সেই ইণ্ডাষ্ট্ৰীবিলাকত বৰৱেল হৈছে, য'ত ৫০০ ফুট তলত তলৰ পৰা পানী আনিছে। আৰু সাধাৰণভাৱে আমাৰ যদি আগতে যেতিয়া দমকল আমি পুতো, মাত্ৰ ৬০ ফুট পাইপতে পানী আহি যায়। কিন্তু এতিয়া তাৰমানে আপোনাৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো ইমান ডিপ, ইমান তললৈকে গৈছে, যে য'ত আপোনাৰ ৬০ ফুটত এতিয়া পানী নাপায়। অৰ্থাৎ সাধাৰণ মধ্যবিত্ত যদি ফেমিলি এটা যদি তলৰ পৰা পানী ল'ব লগা হয়, তেতিয়াহ'লে তাতেও তেওঁলোকে ১-২ লাখ টকা খৰচ কৰিব লাগিব। আগতে তাৰমানে মোটামুটি ১০-২০ হাজাৰ টকা খৰচ কৰিলে তেখেতসকলে পানী পাই গৈছিলে। গতিকে পানীয়ে যিহেতু জীৱৰ প্ৰাণ, আৰু পানীটো অকল খোৱাই নহয়, আমাক বিভিন্ন হেৰিত লাগে। আৰু বিশেষকৈ মই কোনো নহয় যে আমাৰ খেতি পথাৰ ছাৰ্ভাইভেলৰ কাৰণে আমাৰ পানী লাগিব, আমাৰ গছ-গছনিৰ ছাৰ্ভাইভেলৰ কাৰণে পানী লাগিব, প্ৰাকৃতিক ভাৰসাম্যতাৰ কাৰণে পানী লাগিব। আৰু নদীয়ে সেইখিনি কিন্তু আমাক আশীৰ্বাদ দি আছে, আমাক কিন্তু আমাৰ এই যিখিনি অভাৱ, সেই প্ৰাকৃতিক অভাৱখিনি আমাৰ পৰিপূৰণ কৰি আছে। কিন্তু এতিয়া যদি এই নদীটো যদি শুকাই যায়, আৰু আমাৰ এইটো হৈছে আমাৰ এইটো চিনাকি ব্ৰহ্মপুত্ৰ বুলি ক'লে অসম বুলি ক'লে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰ বুলি ক'লে গোটেই বিশ্বত অসমখনৰ এটা কি আছে, চিনাকি আছে, ভাৰতবৰ্ষৰ এটা চিনাকি আছে। গতিকে এই নদীখন যদি এনেকুৱাকৈ যদি মৰি যাব লগা হয়, তেতিয়াহ'লে আমি মৰি যোৱাই ভাল হ'ব। মই বহুত আৱেগিক হৈ গৈছোঁ, কাৰণ ইয়াত আমাৰ কি আছে, প্ৰতিজন মানুহৰ কি আছে, তাৰমানে প্ৰাণ নিহিত হৈ আছে। আৰু এই ধৰণৰ এটা আত্মিক সম্পৰ্ক, এটা আৱেগিক সম্পৰ্ক ব্ৰহ্মপুত্ৰৰ লগত আছে। আৰু ব্ৰহ্মপুত্ৰ মৰি যোৱা মই কৈছোঁ যে অসমীয়া জাতি মৰি যাব। গতিকে এইকাৰণে সময় থাকোঁতে ভাৰতবৰ্ষৰ চৰকাৰে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হওক, বা আপোনাৰ পৰিৱেশ বন মন্ত্ৰালয় হওক, বিশেষকৈ তেখেতে আমাৰ চীন গভৰ্ণমেণ্টৰ লগত আমাৰ ভালকৈ টাই আপো হোৱা বুলি গম পাইছোঁ। গতিকে যদি টাই আপে হৈছে, যদি ভালকৈ আমাৰ যদি সম্পৰ্ক চীনৰ লগত যদি সম্পৰ্ক উন্নত হৈছে, যে কওক চীন চৰকাৰক
যে আমাৰ মানে ব্ৰহ্মপুত্ৰ শুকাই গৈছে, আপোনালোকে অন্ততঃ যিখিনি পানী এৰিব লাগে সেইখিনি পানী আমাক বাধা নিদিব, কাৰণ এই পানীখিনি যদি বাধা দিয়া যায় গোটেই শদিয়ে একেবাৰে সুদূৰ সেই শদিয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে তাৰমানে আমাৰ অৱস্থা বেয়া হৈ যাব। গতিকে এইখিনি অনুৰোধ জনাম যে মানে খুব সোনকালে চৰকাৰে এই ক্ষেত্ৰত মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই এইটোৱে অনুৰোধ জনাম, ইণ্টাৰনেশ্যনেলি প্ৰেছাৰ দি হওক, যেনেকৈ নহয় ডিপ্ল'মেটিকেলি এই মেটাৰটো ছল্ভ কৰিব লাগে। সমীপতে গুৱাহাটী IIT আছে, বা গুৱাহাটী IIT আছে, আৰু লগতে জলসম্পদ বিভাগ আছে, ব্ৰহ্মপুত্ৰ বোৰ্ড আছে, আচলতে একো কৰা আমি দেখা নাই। কি নাই, আচলতে এতিয়া তাৰমানে কি হৈছে, মানুহৰ কোনো চেঞ্চ অফ ৰেছপনচিবিলিটি যিটো আছে, সেই চেঞ্চ অফ ৰেছপনচিবিলিটিবিলাক মানুহৰ নাই। মানুহে কথা ক'বৰ কাৰণে ভয় কৰে। আজি ধৰক মই মানে যাবলৈ আহিছিলোঁ, পাৰ হৈ যাবলৈ আহিছিলোঁ মানে সিপাৰলৈ, কিন্তু আহি পেলাই তাতে ইয়াতে দেখি পেলাই এনেকুৱা এটা কোৱাৰ কাৰণে মই আজি ৰৈ যাব লগা হ'ল। মই কিন্তু নিজকে আজি দুখ পাইছোঁ, আনন্দৰাম বৰুৱাৰ জন্ম হোৱা ঠাইত এই মহান শিক্ষাবিদ আনন্দৰাম বৰুৱা, কৰ্মশ্ৰী নবীন বৰদলৈৰ জন্ম হোৱা ঠাইৰ মানুহবিলাকৰ কি হ'ল? কি হৈ গ'ল ইয়াতে? মানে মৰি গ'ল নেকি? তেওঁলোকৰ আত্মা মৰি গ'ল নেকি? তেওঁলোকৰ বিবেক মৰি গ'ল নেকি? ইমান ডাঙৰ ইমান মহান শিক্ষাবিদ আছিলে, তেওঁলোকে কিয় এই বিষয়টোৰ ওপৰত কিয় মাত মাতা নাই? তেওঁলোকে আজি আহিব লাগিছিলে, আহি কান্দিব লাগিছিলে নদীৰ পাৰত আহি পেলাই। আজি চৰকাৰ মানে নদীৰ পাৰত যেতিয়া উত্তৰ গুৱাহাটীৰ মানুহখিনি আহি কান্দিলেহেঁতেন, তেতিয়াহ'লে এই এটা ফ'কাছ হৈ গ'লহেঁতেন যে কি অৱস্থা হৈছে। মই কথাটো কৈছোঁ, মই আনবিলাকৰ কথা নকওঁ, আমি খুব উচ্ছেদৰ কথা কৈ আছোঁ, কিন্তু মূল বস্তুটো নদীয়ে নষ্ট হৈ যায় আছে, নদীটোৱে শেষ হৈ যায় আছে, সেইটোৰ ক্ষেত্ৰত কিন্তু আমি কিন্তু নীৰৱ ভূমিকা পালন কৰি আছোঁ। ধন্যবাদ। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা উন্মোচন কৰিলে, আৰু সঁচাকৈ এটা চিন্তাৰ বিষয়, সকলোৰে চিন্তাৰ বিষয়, কিয়নো যদি নদীটো নাথাকে, যদি পানী নাথাকে, তেতিয়াহ'লে কোনো প্ৰাণীয়ে থাকিব নোৱাৰে। গতিকে যি কথাটো আচলতে ভাৰত চৰকাৰে অতি গুৰুত্ব সহকাৰে ল'ব লাগে, কিন্তু সেই কথাটো আমি এতিয়ালৈকে, আজি কেইবাবছৰৰ পৰা আমি বাতৰি পৰিৱেশন কৰি আহিছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। আমি পুনৰবাৰ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ, চাওক কি ধৰণে ভয়াৱহভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ বুকু, আৰু তৎসত্ত্বেও কিন্তু কোনো গুৰুত্ব সহকাৰে লোৱা নাই। আৰু এই কথাটোৱে আচলতে পৰৱৰ্তী সময়ত অধিক ভয়াৱহ এটা দিশ ইংগিত দিছে। আৰু গতিকে সকলোৱে এই বিষয়টোৰ ওপৰত সঠিক সিদ্ধান্ত ল'ব, দল সংগঠন ওলাই আহিব লাগে, আৰু চৰকাৰৰ লগত আলোচনাত বহি ইয়াৰ এটা সঠিক সমাধান সূত্ৰ উলিয়াব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।